অতি শীঘ্ৰে ভাৰত চৰকাৰে পাকিস্তানত আক্ৰমণ কৰিব লাগে। আমি বিচাৰোঁ এটম বম ফেলে দিয়ক। এই পৃথিৱীৰ নক্সাৰ পৰা এটা অসভ্য জাতি নোহোৱা হৈ যাব। এই পৃথিৱীৰ নক্সাৰ পৰা পাকিস্তানত 10,000-15,000 কৰোৰ টকা দি ৰাফেল কিনিছে। সেই ৰাফেল আমাৰ 15 আগষ্টত বা 26 জানুৱাৰীত দেখাৰ কাৰণে বা পেৰেড কৰাৰ কাৰণে ৰাখিব নালাগে। এইটো পাৰিলে পাকিস্তান আৰু বাংলাদেশৰ ওপৰত এবাৰ ঘূৰাই দিব লাগে। আৰু আমাৰ বিশ্বাস মোদী চৰকাৰে এই চৰকাৰে পাৰিব। ইয়াৰ পিছত চৰকাৰ বা কোনোবা চৰকাৰ যি পাৰিব এইটো আমাৰ আশা নাই। সেইকাৰণে মই মোদী চৰকাৰ বা অমিত শ্বাহ ডাঙৰীয়া এই কেন্দ্ৰীয় চৰকাৰক মই আহ্বান জনাইছোঁ আমাৰ এই বজৰং দলৰ ফালৰ পৰা, যাতে এই যুদ্ধই মেইন চলিউশ্যন বুলি আমি ভাবোঁ। আৰু লগতে অসমত কিছুমান জেহাদী আছে যদি এই ঘটনাটোক বিৰোধ কৰিছে, যেনেকৈ ইনামুল ইছলাম MLA কৰাটো হৈছে আনমল। আৰু এজন আছে জেহাদী, এইটো হ'ল অখিল গগৈ। অখিল গগৈ চৰকাৰে আমাৰ ইয়াত বহুত আছে। অখিল গগৈ এৰেষ্ট কৰিব লাগে আৰু জেলত ভৰাই যাব লাগে। আৰু এনেকুৱা যিবিলাক মুখিমূৰ থিয় হৈছে, যদি পাকিস্তানত এটম বম পেলাই দিয়ে, ভাৰতত থকা যিবিলাকৰ যিবিলাক আলি বখালি নিজে নিজে মৰি যাব। সেইকাৰণে পাকিস্তানত আক্ৰমণ কৰি